পাখি খুব মানে খুব কম কথা কোৱা শিক্ষক খুব নিয়মীয়াভাৱে কথা বতৰা পাতে আৰু এনেকুৱা এজন শিক্ষক আমি পাবলৈ সঁচাকৈয়ে টান আজিৰ দিনত। কিন্তু এই শিক্ষাগুৰু ছাৰে এই বিদ্যালয়খনৰ কাৰণে এই অঞ্চলটোৰ কাৰণে এই সামগ্ৰী অঞ্চলৰ কাৰণে এই বৃহত্ত সামগ্ৰী অঞ্চলৰ কাৰণে তেখেতসকলৰ যিটো ত্যাগ যিটো কষ্ট এই সামগ্ৰী অঞ্চলে সদায় আমি মনত ৰখাটো খুবেই প্ৰয়োজন। কিন্তু আজি এটা কথা খুব সঁচাকৈ বহুত মনাবাৰী ধৰিছে। আজি যদি ইয়াত আমাৰ শ্ৰদ্ধা শিক্ষাগুৰু চমচন ছাৰ হুছেইন থাকিলহেঁতেন তেখেতে আৰম্ভণি বা এই পৰ্যায়লৈকে আমি নজনা কথাখিনি যিসকলে প্ৰথম পাহৰি গৈছে ক'বলগীয়া আজি তেখেতে হয়তো বিতংভাৱে আজি সভাত অৱগত কৰিলেহেঁতেন। কিন্তু কথাটো হ'ল এই বিদ্যালয় পৰা মই আজি সমাজে আজি অসম সদিয়াৰ পৰা ধৰিলৈকে বিভিন্ন বিশ্ববিদ্যালয় স্কুল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই সভাৰ সমিতি যাওঁ আৰু মোৰ প্ৰথম পৰিচয় মোৰ সমাজৰ হৈ আগবাঢ়ি যোৱা সমাজৰ প্ৰথম মই লেকচাৰ দিয়া মোৰ প্ৰথম কথাটো আৰম্ভটো হৈ গ'ল এইখন বিদ্যালয়ৰ পৰা। কিন্তু হাইস্কুলত পঢ়ি থকা অৱস্থাত চমচন হুছেইন ছাৰে মাইক্ৰফোন ধৰি ধৰি কুইজ প্ৰতিযোগিতা আকৰ্ষণ প্ৰতিযোগিতা বিভিন্ন স্কুললৈ লৈ গৈছিল। কিন্তু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া তেতিয়াৰ দিনত মই বহুত সৰু লাষ্ট ষ্টেট সেইটা এখন নাজিৰা এখন সভাত মোক লিখিত ভাষণ দিবৰ কাৰণে ক্ৰীড়াক্ষেত্ৰৰ পৰা মই এখন সুবিধা পাইছিলোঁ আৰু সেই লিখিত ভাষণ লিখি দিয়া ছাৰজনে হ'ল ৰজনী বৰুৱা ছাৰ। যিজন ৰজনী বৰুৱা ছাৰে মোক এই সভাখন নাজিৰাত প্ৰায় হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ছাৰৰ দিনত মই যেতিয়া বহুত সৰু আছিলোঁ মই এই সভাখনত লিখি দিয়া ভাষণটোৱে আছিল এই মহস্য শিক্ষাগুৰু ৰজনী বৰুৱা ছাৰ। আৰু দ্বিতীয় মুখ্যমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী ছাৰৰ এখন সভাত মই কথা ক'বলৈ সুবিধা পাইছিলোঁ আৰু সেই সভাখনত লিখিত ভাষণ দিবলৈ গৈছিল লিখিত ভাষণ দিয়া বুলি চমচন হুছেইন ছাৰ। তৃতীয় প্ৰাক্তন হিতেশ্বৰ শইকীয়া পুত্ৰ এখন ৰাজহুৱা সভা এই সামগ্ৰী বিদ্যালয় যুগত আনিছিল শিৱসাগৰ জিলাৰ টুৰ্ণামেণ্ট দেখি আছিল মই পাহৰি গৈছিলোঁ। সেই সভাখনো লিখিত ভাষণ হিচাপে মোক উদ্বোধন কৰিবলৈ মাতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী পুত্ৰ ভূমি কৰিব আছিল। সেই ভাষণো লিখি দিয়া মোৰ আছিল ৰজনী বৰুৱা ছাৰ। মই সেইকাৰণে যিমান বিভিন্ন বিশ্ববিদ্যালয় মই কেতিয়াবা মিটিং কিছু ক্ষেত্ৰত মিটিঙলৈ যাওঁ বহুত ইউনিভাৰ্চিটি যাওঁ বিভিন্ন বৰঞ্জা বিদ্যালয়লৈ যাওঁ মোৰ প্ৰথমতে মোৰ পৰিচয় মোৰ এই বিদ্যালয়খনৰ সদায় আগতে মই কথা কওঁ মই সোধে এই বিদ্যালয়খন ক'ত আছে কিন্তু কিতাপ পঢ়া নেকি মোৰ এখন বিদ্যালয় পঢ়া যে সেইখন বিদ্যালয়ত শিক্ষাগুৰুসকল হ'ব আৰু বেলেগ এখন ছাত্ৰ নপঢ়া শিক্ষকসকলৰ শিক্ষাগুৰু নহ'ব কোনো এই কথা হ'বই নোৱাৰে। মোৰ কাৰণে মই যদি আজি কওঁ গোটেই বিশ্ব পৃথিৱীৰ যিমান বস্তু যদি এখন পালাত যদি তুলি দিয়ে আৰু এখন পবিত্ৰ দৰে এটা শিক্ষা শব্দটো তুলি দিয়ে শিক্ষা শব্দটো ইমান ভাৰী হ'ব আমি হয়তো কল্পনাই কৰিব নোৱাৰোঁ। কিন্তু আজি দুখৰ বিষয় কিছু আগৰ শিক্ষক এতিয়া শিক্ষক বহুতৰ মাজত পাৰ্থক্য আছে কিন্তু এই শিক্ষকসকলৰ মান মৰ্যাদাৰ নাইকিয়া কৰি কেতিয়াবা কিন্তু আমাৰ দৰে কিছুমান সহকৰ্মী বা বন্ধুসকলৰ শিক্ষকসকলেই নাইকিয়া কৰে। এইকাৰণেই কৈছোঁ মোৰ এই পৰ্যায়লৈকে মই বিভিন্ন জাতীয় সংগঠনৰ বিভিন্ন অনুষ্ঠান সাহিত্য সভালৈকে মই কোনো দায়িত্বলৈ কাম কৰিবলগীয়া হয় আৰু বিভিন্ন মই যিহেতু আৰম্ভণি বিভিন্ন দায়িত্ব সামাজিক কামত জড়িত থাকিবলগীয়া হয় আৰু যিমান সমস্যা পাওঁ অকল স্কুলৰ সমস্যাই পাওঁ আৰু এই সমস্যাবিলাক স্কুলৰ হিচাপেই শিকাব বুলিয়ে দিয়ে এনেকুৱা অৱস্থা পৰিস্থিতি হয়। মই সৰুতে কৰি থৈছোঁ সমাজত কাম কৰি যাওঁতে যদি কেতিয়াবা মই ৰাজহুৱা জীৱন